আজি স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী মহোদয়ে আগবঢ়োৱা যি তেওঁৰ ভাষণ, এই ভাষণৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিশ্লেষণ কৰিব বিচাৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকেও আপোনালোকৰ বিশ্লেষণ তেওঁৰ ভাষণৰ ওপৰত আগবঢ়াব। প্ৰথমে তেওঁৰ ভাষণত বিশেষকৈ কেইটামান গুৰুত্বপূৰ্ণ বিষয় তেওঁ উল্লেখ কৰিছে। এই গুৰুত্বপূৰ্ণ বিষয়সমূহ হৈছে যে অচিনাকি লোকসকলে অসমীয়া লোকসকলক অসমৰ ৰাইজক সংখ্যালঘুত পৰিণত কৰিব। তেওঁলোকে এটা সময়ত সংখ্যাগৰিষ্ঠ হ'ব। অচিনাকি লোকসকলৰ কোনোবা এজনে ভৱিষ্যত সময়ত মুখ্যমন্ত্ৰী হ'ব। অচিনাকি লোকসকলে অসমৰ ছোৱালীসকলৰ আত্মসন্মান নষ্ট কৰিছে, তেওঁলোকক আক্ৰমণ কৰিছে। অচিনাকি লোকসকলে চৰকাৰী মাটি বেদখল কৰিছে। অচিনাকি লোকসকলৰ কাৰণে ধুবুৰী, গোৱালপাৰা আৰু চাউথ চালমাৰাৰ বিভিন্ন চৰ অঞ্চলটোত বসবাস কৰিবলৈ তেওঁলোকক সুবিধা প্ৰদান কৰা হৈছে। তাত কোনো চৰকাৰৰ আপত্তি নাই। তেওঁলোক যদি উজনি অসমৰ বিভিন্ন অঞ্চলত যদি বসবাস কৰে, তাতে চৰকাৰৰ আপত্তি আছে। আৰু ৰাইজৰ প্ৰতি আহ্বান জনাইছে যে অচিনাকি লোকসকলক ভাড়াঘৰ প্ৰদান কৰিব নালাগে। অচিনাকি লোকসকলৰ ওচৰত মাটি বিক্ৰী কৰিব নালাগে। আৰু এই অচিনাকি লোকসকলেই অসমীয়া লোকসকলৰ প্ৰকৃত শত্ৰু। তেওঁলোকৰ বিৰুদ্ধে আমি যুঁজিব লাগিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান জনাইছে যে গোটেই অসমৰ জনগণৰ এই অচিনাকি লোকসকলৰ বিৰুদ্ধে মাৰভাণ্ডি থিয় হ'ব লাগিব। আমাৰ নহ'লে অস্তিত্ব বিপদাপন্ন হ'ব। ফলত নিজক আমি জীয়াই ৰাখিবলৈ হ'লে এই অচিনাকি ব্যক্তিসকলৰ বিৰুদ্ধে আমি এক সংগ্ৰামত লিপ্ত হ'ব লাগিব। এই গুৰুত্বপূৰ্ণ বিষয়সমূহকে মুখ্যমন্ত্ৰী মহোদয়ে আজি তেওঁৰ স্বাধীনতা দিৱসত ৰাজ্যবাসীৰ উদ্দেশ্যে আগবঢ়োৱা ভাষণত তেওঁ দাঙি ধৰিছে আৰু সকলোকে আহ্বান জনাইছে যে এই অচিনাকি লোকসকলৰ বিৰুদ্ধে হ'বলগীয়া সংগ্ৰামত সকলো ৰাইজে সচেতনভাৱে জড়িত হ'ব লাগে। এতিয়া বিষয়টো হ'ল যে মুখ্যমন্ত্ৰী মহোদয়ে যিসকল লোকক অচিনাকি বুলি তেওঁ ইয়াতে অভিহিত কৰিছে, সকলো ৰাইজেই সহজে এইটো বুজি পাইছে যে তেওঁ অচিনাকি লোক বুলি কোৱাৰ জৰিয়তে ধুবুৰী, গোৱালপাৰা আৰু চাউথ চালমাৰা অঞ্চলত যিসকল মুছলমান লোক বসবাস কৰে, তেওঁলোককে তেওঁ অচিনাকি লোক বুলি অভিহিত কৰিছে। তেওঁলোকৰ ঘৰুৱা ভাষা বেলেগ, তেওঁলোকৰ ঘৰুৱা সংস্কৃতি অলপ বেলেগ, তেওঁলোককে তেওঁ অচিনাকি লোক বুলি অভিহিত কৰিছে। কিন্তু কেইবাদিনো আগত তেওঁলোকক মিয়া মুছলমান নাইবা মিয়া সন্দেহযুক্ত বাংলাদেশী বুলি অসমৰ বিভিন্ন সংগঠনসকলে, বিভিন্ন লোকসকলে তেওঁলোকক অভিহিত কৰিছে। তেওঁলোককেই আজি মুখ্যমন্ত্ৰী মহোদয়ে অচিনাকি লোক বুলি তেওঁ আজি অভিহিত কৰিছে। ফলত প্ৰথম কথা হ'ল যে মুখ্যমন্ত্ৰী মহোদয়ৰ এই কথাৰ জৰিয়তে বুজি পোৱা গৈছে যে তেওঁলোকক তেওঁ অসমীয়া হিচাপে গণ্য কৰা নাই। এই তেওঁৰ ভাষাত অচিনাকি লোকসকলক তেওঁ অসমীয়া হিচাপে গণ্য কৰা নাই। তেওঁলোকক যদি অসমীয়া হিচাপে গণ্য কৰা নাই, তেওঁলোকক তেওঁ অসমীয়াৰ শত্ৰু বুলি গণ্য কৰিছে। ফলত তেওঁলোকক যদি অসমীয়া বুলি আমি গণ্য নকৰোঁ, তেতিয়াহ'লে অসমত প্ৰকৃত অসমীয়া কোন? যিহেতু অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসকলৰ নিজস্ব পৰিচয় আছে। মিচিংসকল, দেউৰীসকল, তিৱাসকল, ৰাভাসকল, আহোমসকল, কোচ, কলিতা, যোগী, বিভিন্ন ধৰণে অসমৰ জনসমষ্টিসমূহৰ নিজস্ব জাতীয় পৰিচয় আছে। ফলত মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি এইটো আহ্বান যে আপুনি কওক যে কোন জনসমষ্টিক আমি অসমীয়া বুলি জানো। আজি পৰ্যন্তলৈকে মই এনে জনসমষ্টিক পোৱা নাই যে যাৰ বেলেগ কোনো পৰিচয় নাই, মাত্ৰ কয় যে অসমীয়া। ফলত কোন জনসমষ্টিক অসমীয়া বুলি কয়, এইটো তেওঁ স্পষ্টভাৱে ক'ব লাগে। আৰু অসমীয়া ৰাইজক আহ্বান জনাইছে যে এই অচিনাকি লোকসকল আমাৰ শত্ৰু, আমি তেওঁলোকৰ বিৰুদ্ধে যুঁজিব লাগিব। আৰু কোন দৃষ্টিভংগীৰ পৰা? ফলত
তেওঁলোক কোন দৃষ্টিভংগীৰ পৰা আমাৰ শত্ৰু হ'ল? তেওঁলোক আমাৰ মূল্যবৃদ্ধি ঘটাইছে, না তেওঁলোকে আমাৰ ভাষা কাঢ়ি লৈ যাব বিচাৰিছে, না তেওঁলোকে আমাৰ চাকৰি কাঢ়ি লৈ যাব বিচাৰিছে, না তেওঁলোকে আমাৰ মাটিৰ খাজানা বৃদ্ধি কৰিছে, না তেওঁলোকে আমাৰ নিবনুৱা সমস্যা সৃষ্টি কৰাৰ মূল কাৰণ, না তেওঁলোকে আমাৰ বিদ্যালয় প্ৰতিষ্ঠান বন্ধ হোৱাৰ মূল কাৰণ, না তেওঁলোকে চিকিৎসাৰ ক্ষেত্ৰত যি আমাৰ ব্যয়বহুলতা বাঢ়িছে এইটোৰ মূল কাৰণ। কোন দৃষ্টিভংগীত, কোন এংগলৰ পৰা এই লোকসকল আমাৰ শত্ৰু, এই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে বুজাই ক'লে ভাল হয়। আৰু এই লোকসকলক তেওঁ যিহেতু নাগৰিক হিচাপে, অসমৰ বাসিন্দা হিচাপে গণ্য কৰিছে, যিহেতু তেওঁলোকক ধুবুৰী গোৱালপাৰা অঞ্চলৰ বিভিন্ন চৰ অঞ্চলত বসবাস কৰাত তেওঁৰ আপত্তি নাই বুলি কৈছে। তাৰ মানে তেওঁলোকক অসমৰ বাসিন্দা, ভাৰতবৰ্ষৰ নাগৰিক হিচাপে তেওঁ গণ্য কৰিছে। যদি তেওঁলোক ভাৰতবৰ্ষৰ নাগৰিক হয়, তেওঁলোক যদি প্ৰকৃত ভাৰতবৰ্ষৰ নাগৰিক হয়, তেতিয়াহ'লে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁলোকে কাম কৰিবলৈ, থাকিবলৈ ভাড়াঘৰ ল'ব নোৱাৰাৰ জটিলতা ক'ত? তাত বাধা কিয় থাকিব লাগে? বিভিন্ন ঠাইত তেওঁলোকে যদি কাম কৰিবলৈ আহিছে, তাতে থকাৰ ব্যৱস্থা এটা কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ যুক্তিযুক্ততা কিয়? তেওঁলোকে বিভিন্ন ঠাইত ন্যায়সংগতভাৱে, আইনসংগতভাৱে যদি বসতি স্থাপন কৰিব খোজে, চৰকাৰী ভূমিত বেদখল নকৰাকৈ, তাতে অসুবিধা ক'ত? ফলত জাতি, জনগোষ্ঠী, বিভিন্ন ভাষা ভাষীৰ লোক অসমত বসবাস কৰি আছে। অসমত বসবাস কৰা বিভিন্ন ভাষা ভাষীৰ লোক, বিভিন্ন ধৰ্মৰ লোকসকলৰ সমন্বয়ৰ ফলতেই এক অসমীয়া জাতি ভৱিষ্যত সময়ত গঢ় লৈ উঠিব, এক শক্তিশালী অসমীয়া সমাজ গঢ় লৈ উঠিব। আৰু ভাষা সংস্কৃতিৰ সংমিশ্ৰণৰ ফলতেই এক অপূৰ্ব সুন্দৰ ভাষা সংস্কৃতি, এক সভ্যতা আমাৰ বিকাশ হ'ব। তাৰ জৰিয়তে আমাৰ দেশখন, আমাৰ ৰাজ্য শক্তিশালী হ'ব। কিন্তু এটা গোষ্ঠী, এটা সংস্কৃতি বিচ্ছিন্নভাৱে থাকি কেতিয়াও উন্নত মানলৈ যাব নোৱাৰে। আজি বিশ্ব সংস্কৃতি গঢ়ি তোলাৰ সময়। আজি বিশ্বৰ বিভিন্ন জাতি সংস্কৃতিবিলাকৰ মাজত সমন্বয় গঠি আছে। ভাল সাংস্কৃতিক উপাদানবিলাকক আমি আদান প্ৰদান কৰি এক উন্নত সংস্কৃতি গঢ়ি তোলাৰ দিন আহি পৰিছে। এই সময়ত যদি আমি জাতিৰ নামত, গোষ্ঠীৰ নামত আমি বিচ্ছিন্নভাৱে থকাৰ যদি চিন্তা চৰ্চা কৰা হয়, তেতিয়াহ'লে ইয়াৰ জৰিয়তে আমি সংস্কৃতিৰ যিটো প্ৰগতিৰ ধাৰা, এই সংস্কৃতিৰ প্ৰগতিৰ ধাৰা বাধা দিয়া হ'ব। আৰু সমাজৰ ঐক্য সম্প্ৰীতি গঢ়ি তোলাৰ যিটো ধাৰা, এই ঐক্য সম্প্ৰীতি গঢ়ি তোলাৰ ধাৰাটো বন্ধ হ'ব। ফলত মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি এইটো আহ্বান যে ৰাজ্যৰ আটাইতকৈ ডাঙৰ পদত থাকি আপুনি অবিবেচক মন্তব্যসমূহ ৰাজনৈতিক মুনাফাৰ কাৰণে আগবঢ়ালে সমাজত বিৰূপ প্ৰতিক্ৰিয়া, সমাজত বেয়া প্ৰভাৱ পৰে। ফলস্বৰূপে কথা বতৰাবিলাক কোৱাৰ আগতে সামাজিক মাধ্যমত, ৰাজহুৱা সভাত বিভিন্ন ধৰণৰ বক্তব্য ৰখাৰ সময়ত সমাজৰ শান্তি সম্প্ৰীতি বিনষ্ট হ'ব পৰা কোনো কথাই যাতে আপুনি নকয়, তাৰ প্ৰতি আহ্বান জনালোঁ। ধন্যবাদ।